Hello my dear students, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ গণিত অসম জাতীয় বিদ্যালয় দশমিক ভগ্নাংশ চেপ্টাৰৰ পৰা অনুশীলনী 8b। আগৰ ভিডিঅ'ত মই 1 ৰ পৰা 17 লৈকে আলোচনা কৰিছো। আজি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 18। আগৰ ভিডিঅ'বোৰৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম, তাৰ পৰা চাব পাৰিব। এতিয়া চাওক 18 নম্বৰ। 18 নম্বৰত দিয়া আছে 3.14 আৰু 1.67 ৰ পাৰ্থক্যৰ লগত কি যোগ কৰিলে 9 হ'ব। তো এই দুটাৰ পাৰ্থক্য মানে কি, এইটোৰ পৰা যোনটা বেছি সেইটোৰ পৰা কমটো বিয়োগ কৰিলে যিখিনি হ'ব তাৰ লগত কি যোগ কৰিলে 9 হ'ব, এইটো আমাক ক'ব দিছে। ঠিক আছে, এইটো কৰিলে এনে গম পাব। এতিয়া চাওক কোৱেশ্চন নম্বৰ 18 সলিউশন। কি যোগ কৰিলে 9 হ'ব, কিন্তু কি যোগ কৰিবলৈ হেতুত আমি নাজানো। তো এতিয়া কি কৰিম, হেতু আমি কি ধৰি লম। এতিয়া চাওক ধৰা হল 3.14 আৰু 1.67 ৰ পাৰ্থক্যৰ লগত কিবা এটা ধৰি লম। ঠিক আছে, মই ধৰিছো x যোগ কৰিলে 9 হ'ব। হৈ গল, এটো আমি ধৰি লৈছো। এতিয়া আমি কি ডাইৰেক্ট নিয়মত বহাই যাম। এতিয়া চাওক কেনেকৈ বহাম। প্ৰথমত এই দুটাৰ পাৰ্থক্য মানে কি 3.14 বিয়োগ 1.67 কি যোগ কৰিলে, যোগ কৰাটো মই ধৰি লৈছো, ইয়াতে যোগ কৰাটো বহাই দিছো x। হৈ গল, সমান সমান কি যোগফল কিমান হ'ব, যোগ কৰিলে 9 হ'ব। তো এইটো যোগ কৰিলে 9 হ'ব, তো এইটো সমান সমান 9 বহাই দিছো, একে লাইনতে লিখিছো। ঠিক আছে, যেতিয়া দুটা x সমান সমান এতিয়া এইটো। তো এতিয়া চোৱা, এইটোৰ পৰা এইটো আগত বিয়োগ কৰি দিয়া। 4 ৰ পৰা 7 নাযায়, 1 ধাৰ কৰা 14, 14 ৰ পৰা 7 গলে কিমান থাকিব 7। ইয়াত থাকিল কিমান 0, 0 ৰ পৰা 6 নাযায়, 1 ধাৰ কৰা 10, 10 ৰ পৰা 6 গলে কিমান থাকিব 4। দশমিক বহাই দিয়া। 2 ৰ পৰা 1 গলে কিমান থাকিব 1। ইমানৰ লগত x যোগ কৰিলে কিমান হয় 9 হয়। এতিয়া চোৱা আমাক কি লাগে, x ৰ মানটোহে লাগে। ঠিক আছে, এতিয়া আমি কি কৰিম, x টো ৰাখি দিম। এইটো ইয়াতে প্লাস হৈ আছে, হিফালে গলে কি হ'ব মাইনাস হৈ যাব। তো মাইনাস এই 9 মাইনাস 1.47। ঠিক আছে, তো এতিয়া চোৱা x ইজিকেল টু, ইয়াৰ পৰা এইটো মাইনাস কৰি দিয়া। ইয়াতে কি দশমিকৰ পিছত দুটা সংখ্যা আছে। ঠিক আছে, তো এইটো এনেকৈ লিখিব পাৰো। মাইনাসটো মই ইয়াতে দেখাই আছো 9.00 আৰু ইয়াতে 1.47। এতিয়া ইয়াৰ পৰা 1 ধাৰ কৰা 10, ইয়াৰ পৰা 1 ধাৰ কৰা 10, 10 ৰ পৰা 7 গলে কিমান থাকিব 3। ইয়াত থাকিল কিমান 9, 9 ৰ পৰা 4 গলে 5। দশমিক বহাই দিয়া। ইয়াত থাকিল 8, 8 ৰ পৰা 1 গলে 7। আমি কিমান পাইছো এইটো বিয়োগ কৰি 7.53। এতিয়া চোৱা আমি x ৰ মান কি পালো 7.53। আমাক কি কৈছে, ধৰা হল ইয়াৰ পাৰ্থক্যৰ লগত কি যোগ কৰিলে। এতেকে লিখি দিম আমি যে 3.14 আৰু 1.67 ৰ লগত 7.53 যোগ কৰিলে 9 হ'ব। হৈ গল এনসার। ঠিক আছে, এইটো লিখিবা তোমালোকে। এইখিনি বুজি পাইছো কেনেকৈ হল। এতিয়া চোৱা 19 নম্বৰ। 19 নম্বৰত দিয়া আছে 14.28 আৰু 11.219 ৰ যোগফলটো। প্ৰথমত এই দুটা কি কৰিব দিছে, যোগ কৰিব দিছে। সিহঁতৰ পাৰ্থক্যতকৈ কিমান ডাঙৰ। প্ৰথমত এই দুটা যোগ কৰিম, তাৰ পিছত এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। বিয়োগ কৰাৰ পিছত এই যোগফলৰ পৰা আকৌ বিয়োগফলটো বিয়োগ কৰিলে যিমান ডাঙৰ হ'ব সেইখিনি হ'ব ডাঙৰ। ঠিক আছে, কৰিলে এনে বুজি পাব। এতিয়া চোৱা মই কৰি দি আছো, সলিউশন কৰাৰ পিছতহে এনে আৰু ভালকে বুজি পাবা। তো প্ৰথমত কি কৈছে, সংখ্যা দুটাৰ এই দুটা সংখ্যা দিয়া আছে, সংখ্যা দুটাৰ যোগফল ওলাম। ঠিক আছে, প্ৰথমত লিখিম 14.28 আৰু 11.219 ৰ যোগফল।
ঠিক আছে এই দুটা আগত যোগ কৰি লম এতিয়া চোৱা 14.28 প্লাস 11.219 যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব প্ৰথমত হ'ব 9 তাৰ পিছত 8 আৰু 1 কিমান হ'ব 9 2 আৰু 2 কিমান 4 দশমিক 1 আৰু 5 কি 4 কিমান 5 1 আৰু 1 কিমান 2 কিমান হল যোগফল ঠিক আছে তাৰ পিছত আকৌ এই দুটা সংখ্যাৰ পাৰ্থক্য আকৌ 14.28 আৰু 11.219 পাৰ্থক্য ঠিক আছে এতিয়া পাৰ্থক্যটো ওলাম যোনটা ডাঙৰ মানে 14টোৱে ডাঙৰ আছে ঠিক আছে 14টোৰ পৰা 11টো বিয়োগ কৰি দিম বিয়োগ 11.219 তো ইয়াতে তিনিটা আছে ইয়াতে কোনে মানে ইয়াতে 0 আছে 0 পৰা 9 না যায় 1 ধাৰ পৰা 10 10 ৰ পৰা 9 গলে কিমান থাকিব 1 ইয়াত থাকিল কিমান 7 7 ৰ পৰা 1 গলে 6 ইয়াত থাকিল কিমান 2 2 ৰ পৰা 2 গলে 0 দশমিক এটা বহাই দিয়া তাৰ পিছতে 4 4 ৰ পৰা 1 গলে 3 3 ৰ পৰা 1 গলে এই 1 ৰ পৰা 1 গলে 0 লিখিব নালাগে তো এইখিনি হল এই দুটাৰ পাৰ্থক্য এতিয়া চোৱা ইয়াতে কি কৈছিল প্ৰথমত এই দুটাৰ যোগফলটো হিহতৰ পাৰ্থক্যত যোগফলটো হিহতৰ পাৰ্থক্যত মানে এই দুটাৰে আকৌ কি হৈছে পাৰ্থক্যতকৈ কিমান ডাঙৰ এতিয়া এই যোগফলটোৰ পৰা এই বিয়োগফলটো আকৌ কি কৰিম মাইনাস কৰি দিম মাইনাস কৰিলে যিমান ডাঙৰ হ'ব এতেকে লিখিম যে যোগফলটো পাৰ্থক্যতকৈ কিমান ডাঙৰ ঠিক আছে ডাঙৰ ওলাওতে কি কৰিব লাগিব মাইনাস কৰিব লাগিব ইয়াৰ পৰা এটো মাইনাস কৰিলে আমি কিমান ডাঙৰ হেতু ক'ব পাৰিম ঠিক আছে তো এতিয়া আমি কি এইটোৰ পৰা এটো মাইনাস কৰি দিম 25.499 বিয়োগ 3.061 তো এতিয়া মাইনাস কৰি 9 ৰ পৰা 1 গলে কিমান থাকিব 8 9 ৰ পৰা 6 গলে 3 4 ৰ পৰা 0 গলে 4 দশমিক বহাই দিয়া 5 ৰ পৰা 3 গলে 2 2 টো থাকিব ইমান এতেকে আমি লিখিব পাৰিম যে যোগফলটো বিয়োগফলতকৈ তেকে লিখিম যোগফলটো পাৰ্থক্যতকৈ 21.438 কিমান বেছি কৈছে বা কিমান ডাঙৰ ইমান ডাঙৰ ঠিক আছে বুজি পাইছো কেনেকৈ হল এটো ঠিক আছে আকৌ চাই লোৱা ইমান আৰু ইমানৰ যোগফল দুটা কি কৰিছো যোগ কৰি দিছো ঠিক আছে যোগ কৰাৰ পিছত ইমান পাইছো আকৌ কি কৈছে ইমান আৰু ইমানৰ পাৰ্থক্য তো পাৰ্থক্যটো ইমান পাইছো আকৌ কি কৈছে তেকে যোগফলটো পাৰ্থক্যতকৈ কিমান ডাঙৰ হ'ব গলে কি আকৌ কি কৰিব লাগে এই যোগফলৰ পৰা এই পাৰ্থক্যটো বিয়োগ কৰি দিলে আমি ইমান ডাঙৰ বুলি গম পাম ঠিক আছে ইমান ডাঙৰ 22.438 ডাঙৰ এতিয়া চোৱা 20 নম্বৰটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিব তো এতিয়া চোৱা 20 নম্বৰ এতিয়া কি কৈছে 604 আৰু 504.64 ৰ পাৰ্থক্যটো মানে বেছিটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়াটো পাৰ্থক্যটো হিহতৰ যোগফলতকৈ কিমান সৰু ইয়াতে কৈছিল কিমান ডাঙৰ ইয়াতে কৈছে কিমান সৰু বুলি কৈছে ঠিক আছে এইটো আমাক উলিয়াব লাগে তো একেই গণিত তাকো মই কৰি আছো কোশ্চেন নম্বৰ 20 দুটা একেই আছে ইয়াতে কিছিল ডাঙৰ কৈছে ইয়াতে আমি সৰুটো উলাম ঠিক আছে তো প্ৰথমত উলাম এই দুটাৰ কি পাৰ্থক্য বা হিহতৰ যোগফলতকৈ পাৰ্থক্যটো হিহতৰ যোগফলতকৈ কিমান সৰু তো প্ৰথমত এই দুটাৰ পাৰ্থক্য ওলাব পাৰো নহলে যোগফল ওলাব পাৰো তো মই প্ৰথমত এই দুটাৰ কি উলাম যোগফলটো উলাম solution 406 আৰু 504.64 যোগফল ঠিক আছে এতিয়া যোগ কৰি দিয়া 604 যোগ
504.64 দশমিকৰ পিছত আছে এইটো 64 থাকিব তাৰ পিছত 4 আৰু 4 যোগ কৰিলে কিমান 8 0 আৰু 0 যোগ কৰিলে 0 5 আৰু 6 যোগ কৰিলে 11 তো ইমান হল তাৰ পিছত পিছে ইমান আৰু ইমানৰ পাৰ্থক্যটো প্ৰথমত এটা কি কৰিম এই দুটাৰ আমি পাৰ্থক্য ওলাম ঠিক আছে আকৌ 604 আৰু 504.64 পাৰ্থক্য মানে বিয়োগ কৰি দিয়া মাইনাস 504.64 বেছিটোৰ পৰা কমটো বিয়োগ কৰিব লাগে তো ইয়াতে দশমিক সমিক এখন দশমিকৰ পিছত দুটা সংখ্যা ইয়াতে যেতে আছে ইয়াতে দুটা সংখ্যা থাকিব তাৰমানে দুটা 0 বহাই দিয়া তো ইয়াতে 0 ৰ পৰা 4 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 4 গলে কিমান থাকিব 6 ইয়াত থাকিল কিমান আৰু এটা 0 আছিল 9 9 ৰ পৰা 6 গলে কিমান 3 দশমিক এটা বহাই দিয়া ইয়াত থাকিল কিমান 3 3 ৰ পৰা 4 না যায় 1 ধাৰ কৰা ইয়াতে 10 ইয়াৰ পৰা 1 ধাৰ কৰা ইয়াতে 13 13 ৰ পৰা 4 গলে কিমান থাকিব 9 ইয়াত থাকিল কিমান 9 9 ৰ পৰা 0 গলে 9 ইয়াত থাকিল কিমান 5 5 ৰ পৰা 5 গলে 0 নালাগে তো এইখিনি হ'ব ইয়াৰ পাৰ্থক্য ঠিক আছে তাৰ পিছত ইয়াতে চোৱা যে ইমানৰ পাৰ্থক্যটো যোগফলতকৈ কিমান সৰু যোগফল এতে আছে যোগফল ইয়াতে আছে পাৰ্থক্য তো ইয়াৰ পৰা এইটো আগত বিয়োগ কৰি দিম বিয়োগ কৰি দিলে যিমান হ'ব সিমানেই সৰু হ'ব ঠিক আছে তো ইয়াতে লিখিম যে পাৰ্থক্যটো হিয়তৰ যোগফলতকৈ কিমান সৰু তেকে পাৰ্থক্যটো ইহতৰ যোগফলতকৈ কিমান সৰু ঠিক আছে তো ইয়াতে চোৱা এইটোৰ পৰা এইটো আগত বিয়োগ কৰি লম 1108.64 মাইনাস এইটো 99.36 4 ৰ পৰা 6 না যায় 1 ধাৰ কৰা 14 14 ৰ পৰা 6 গলে কিমান থাকিব 8 ইয়াত থাকিল 5 5 ৰ পৰা 3 গলে 2 দশমিক বহাই দিয়া ইয়াত থাকিল 8 8 ৰ পৰা 9 না যায় 1 ধাৰ কৰা ইয়াতে 10 ইয়াৰ পৰা 1 ধাৰ কৰা এতে 18 18 ৰ পৰা 9 গলে কিমান থাকিব 9 ইয়াত থাকিল 9 9 ৰ পৰা 9 গলে কিমান 0 ইয়াত থাকিল কিমান 0 ইয়াত ধাৰ কৰা 1 0 হ 0 তেনে একো নাই মানে 0 বহাই দিব পাৰো ইয়াতে হৈ যাব ঠিক আছে তো এইখিনি আমি পালো এতেকে আমি লিখিব পাৰো এতে এইখিনি आंसर পাইছো এতেকে আমি লিখিব পাৰো যে পাৰ্থক্যটো হিয়তৰ যোগফলতকৈ ইমান সৰু ইমান ডাঙৰ নহয় ইমান সৰু বুলি লিখিম তো পাৰ্থক্যটো আগত কম যে সেই কাৰণে যদি যোগফলটো কলো হয় তেনেহলে ডাঙৰ হল কিন্তু আগত পাৰ্থক্যটো কম যে তেকে পাৰ্থক্যটো হিয়তৰ যোগফলতকৈ কিমান 1009.28 ইমান সৰু ঠিক আছে বুজি পাইছো ইমানেই সৰু তো সহজ আছে তোমালোকে নিজে নিজে আৰু অলপ দুই একবাৰ কৰিলেই এনে ঠিক হৈ যাব এতিয়া চোৱা 21 নম্বৰ এইটো এক্সাৰসাইজৰ লাষ্ট গণিত জনাকৰ লগত 120 টকা জমা আছিল মাকে তেওঁক 225.50 টকা দিলে আটাইখিনি টকা লৈ তেওঁ বজাৰলৈ গল বজাৰত তেওঁ 150.75 টকাৰে দাইল আৰু 78.50 টকাৰে চেনি কিনিলে তেওঁ এতিয়া তেওঁৰ হাতত কিমান টকা জমা থাকিব উলিওৱা তো মই প্ৰথমত ইয়াতে কি কৰিম চোৱা ইয়াতে কি কৰিবা প্ৰথমত জনাকৰ লগত 120 টকা জমা আছিল আৰু মাকে দিলে কিমান 225.50 টকা দিলে তো প্ৰথমত এইটো আৰু এইটো যোগ কৰিম ইয়াতে লিখিম যে জনাকৰ লগত থকা টকাৰ পৰিমাণ ঠিক আছে এইটো আৰু এইটো যোগ কৰি দিম তাৰ পিছত কি কৰিম যে তেও বজাৰলৈ গল আৰু বজাৰত তেও খৰচ কৰাৰ পৰিমাণ খৰচ কৰিলে কিমান এইটো দাইল কিনিল ইমান টকাৰ আৰু চেনি কিনিল ইমান টকা এই দুটা আকৌ যোগ কৰিম ঠিক আছে যোগ কৰাৰ পিছত এই যোগৰ পৰা এই হাতত জমা থকা পইচাৰ পৰা এইখিনি টকা বজাৰ কৰাখিনি আমি কি বিয়োগ কৰি দিম বিয়োগ কৰি দিয়াৰ পিছত যিখিনি থাকিব সেইখিনি তেওঁৰ হাতত থাকিব ঠিক আছে বুজি পাইছো এতিয়া কৰিলে আৰু বুজি পাবা এতিয়া 21
কোশ্চেন নম্বৰ সলিউশন জনাকৰ লগত থকা মুঠ টকা কিমান আছিল 120 টকা ঠিক আছে আৰু তেওঁৰ মাকে দিলে কিমান দিছিল 225.50 এই 50 টকা ঠিক আছে তো এতিয়া মুঠ টকা ইয়াতে মুঠ টকা মই যোগ কৰি দিম মুঠ টকা এতিয়া মুঠ টকা যোগ কৰি দিয়া ইয়াৰ লগতে কোনে মানে 50 টকা হল দশমিক 0 আৰু 5 কিমান হ'ব 5 2 আৰু 2 আৰু 2 কিমান হ'ব 4 1 আৰু 2 কিমান হ'ব 3 ইমান টকা ঠিক আছে এইখিনি হল ঠিক আছে এইখিনি আৰু তেও বজাৰত খৰচ কৰিলে তেও বজাৰত খৰচ কৰা মুঠ টকা এইটো আমাক ওলাব লাগে আগত ঠিক আছে তো প্ৰথমত কি কৰিছে ইমান টকা ডাইল কিনিলে ডাইল কিনিলে কিমান 150.75 টকা ইমান টকাৰ ডাইল কিনিলে আৰু চেনি কিনিলে চেনি কিনিলে কিমান 78.50 টকা হৈ গল এতেকে মুঠ খৰচ এতেকে লিখিম যে মুঠ খৰচ যোগ কৰি দিয়া 5 আৰু 0 কিমান হ'ব 5 7 আৰু 5 কিমান 12 और 2 হাতত 1 0 আৰু 8 কিমান হ'ব 9 5 আৰু 7 কিমান 12 12 2 হাতৰ 1 1 আৰু 1 কিমান 2 ইমান টকা তো এইখিনি হৈ গল এইখিনি তেওঁৰ হাতত মুঠ টকা আছিল ইমান আৰু খৰচ কৰিলে ইমান এতিয়া তাৰ হাতত আৰু জমা থাকিব কিমান এতেকে লাষ্টত যে কৈছে এটো যে তেওঁৰ হাতত কিমান টকা জমা থাকিব উলিওৱা তো এতেকে লিখিম যে তেওঁৰ হাতত জমা থাকিব কিমান থাকিব এই মুঠ টকাৰ পৰা মুঠ খৰচ মাইনাস কৰি দিম ঠিক আছে মুঠ টকা মাইনাস মুঠ খৰচ ঠিক আছে বুজি পাই আছো মুঠ টকা কিমান আছিল 345.50 মাইনাস 229.25 টকা ঠিক আছে এটা মাইনাস কৰি দিয়াতে 0 ৰ পৰা 5 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 5 গলে কিমান হ'ব 5 ইয়াত থাকিল 4 4 ৰ পৰা 2 গলে 2 দশমিক দিয়া 5 ৰ পৰা 9 না যায় 1 ধাৰ কৰা 15 15 ৰ পৰা 9 গলে কিমান থাকিব 6 ইয়াত থাকিল কিমান 3 3 ৰ পৰা 2 গলে কিমান থাকিব 1 ঠিক আছে আৰু ইয়াত থাকিল কিমান 3 3 ৰ পৰা 1 2 গলে 1 ইমান টকা তেকে তেওঁৰ হাতত জমা থাকিব ইমান টকা ঠিক আছে এটো হ'ব ইয়াৰ आंसर তো এটো এক্সারসাইজ কমপ্লিট হল আজি আৰু আগৰ যেখিনি গণিত আছে লেখিনি মই ডেসক্ৰিপচনত লিংক দি থৈ দিম তাৰ পৰা চাব পাৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ধন্যবাদ